Dear students, কেইটামান স্পেচিয়েল টপিক আমি পঢ়িম আজি খুব ইম্পৰ্টেণ্ট টপিক এন্ট্ৰেন্স এক্সামৰ কাৰণে তাৰ আগতে মই দুটামান সিম্পল টপিক ডিসকাস কৰিছো গিটা ইমান ইম্পৰ্টেণ্ট নহয় তথাপিও জানিব লাগিব ডেফিনিশ্যন গিটা ফাৰ্স্ট আছে ইনাৰ্চিয়েল মাস ইনাৰ্চিয়া এটা বস্তুৰ ইনাৰ্চিয়া মানে কি গম পাবা এই পেনটো যদি মই ইয়াত থওঁ ইয়াক যদি একো ফোৰ্সে এক নকৰে তেন্তে হলে হি যত আছে ততেই থাকিব বিচাৰে ওকে বা এই পেনটো যদি মই এনেকৈ মাৰি দিওঁ মানে হি গৈ আছিল যদি একো ফোৰ্সে তাক বাধা নিদিয়ে হি গৈ থাকিব বিচাৰে মানে ৰৈ থকা বস্তু এটা ৰৈ থাকিব বিচাৰে আৰু গৈ থকা বস্তু এটা গৈ থাকিব বিচাৰে হেতুৱে হৈছে বস্তুটোৰ ইনাৰ্চিয়া এটা প্ৰপাৰ্টি তাৰ ঠিক আছে এতিয়া সোৱা এই পেনটো মই ইয়াত থৈ দিছো ৰৈ থাকিব কিন্তু এই টেবুলখন যদি মই অটৰাই দিওঁ ফটককে ই তললৈ গৈ থাকিব মানে কি ইয়াত এটা ফোৰ্সে এক কৰি আছে গ্ৰেভিটেশনে তাক তললৈ পুল কৰি আছে টানি আছে সো মই যদি ইয়াক দলি মাৰি দিওঁ কি হ'ব গ্ৰেভিটিয়ে লাহে লাহে তললৈ নমাই দিব বা ইয়াৰৰ যোনটো ৰেজিস্ট্যান্স থাকে বতাহে এটা বাধা দিব সেই বাধাটোৰ কাৰণে তাৰ গতিটো লাহে লাহে কমি যাব তেনেকুৱা হয় কিন্তু যদি ইবিলাক ৰেজিস্ট্যান্স নাথাকে ধৰি লোৱা গতি নাথাকে গ্ৰেভিটি নাথাকে এয়াৰ ৰেজিস্ট্যান্স নাথাকে তেনেহলে হি গৈ থাকিব বিচাৰিব সো ৰৈ থকা বস্তু এটা ৰৈ থাকিব বিচাৰে আৰু গৈ থকা বস্তু এটা গৈ থাকিব বিচাৰে এটোই হৈছে বস্তুটোৰ ইনাৰ্চিয়া এতিয়া ইনাৰ্চিয়েল মাছৰ ডেফিনিশ্যন চোৱা the mass of a body which determines its inertia in translatory motion is called its inertial motion so translatory motion হৈছে ৰূপান্তৰিতৰ গতি ওকে সো এটা বস্তুটা গৈ থাকাটো ৰূপান্তৰিত গতি তাৰ ওকে ৰূপান্তৰ হৈ হি গৈ থাকে সো কি হয় এই বডিটোৰ মাছ থাকিব এটা পাৰ্টিকুলাৰ মাছ থাকিব এই মাছটোৰ কাৰণে হি গৈ থকা বস্তুটো গৈ থাকিব বিচাৰে বা ৰৈ থকা বস্তুটো ৰৈ থাকিব বিচাৰে ওকে ইয়াত মাছ থাকাৰ কাৰণে হৈছে সো হি মাছটোকে হে বডিটোৰ কি বুলি কোৱা হয় ইনাৰ্চিয়েল মাছ ওকে ইমান ডেফটত যাব নালাগে ইমান প্ৰয়োজন নাই বাট মনত ৰাখিবা বাই নিউটন সেকেন্ড ল নিউটনৰ সেকেন্ড লটো কি কৰিছিল ফোৰ্স ইজ ইকুৱেল টু মাছ ইনটু এক্সেলাৰেশন বল সমান বল ইজ ইকুৱেল টু কিমান হয় ভৰ পূৰণ ত্বৰণ হয় so f is equal to m into a so f is equal to mi লিখিছো যোনটো ইনাৰ্চিয়েল মাস a so ইনাৰ্চিয়েল মাস is equal to কিমান হৈ যাব capital F divided by a similarly gravitational mass to কি হৈ যাব ফোৰ্সৰ ফৰ্মুলা আছিল নিউটনস ল মতে ওকে নিউটনস ল অফ গ্ৰেভিটেশন নিউটনে যোনটো গ্ৰেভিটেশন সূত্ৰ আগবঢ়াইছিল সেই সূত্ৰ মতে ফোৰ্সৰ ফৰ্মুলা আছিল দুটা বডিৰ মাজত ফোৰ্সৰ ফৰ্মুলা আছিল g mm by r square so m to mg লিখিছো মানে গ্ৰেভিটিৰ কাৰণে যোনটো মাস থাকে ওকে সো এই বস্তুটোৰ মাস আছে হে মাসটো হি তললৈ টানি আছে ওকে সো এই মাসটো কি টানি আছে সো হেই মাসটো গ্ৰেভিটিৰ কাৰণে হৈছে সো f is equal to g m mg by r square তাৰ পৰা মাস অফ গ্ৰেভিটেশন উলিয়াই দিছো গ্ৰেভিটেশনাল মাস f r square by gm ইয়াৰ পৰা ক্যালকুলেশন কৰি ওকে জাস্ট এই দুটা ডেফিনিশ্যন মনত ৰাখিবা এতিয়া আমি ইম্পৰ্টেন্ট টপিকত যাম So, dimensions of a physical quantity, ভৌতিক ৰাশিৰ মাত্ৰা এটা ভৌতিক ৰাশি যিকোনো এটা ৰাশি ফোৰ্স টৰ্ক তাৰ পৰা কি থাকিব পাৰে মোমেন্টাম এই বস্তুবিলাক কি হৈছে আমি SI ইউনিটত এক্সপ্ৰেছ কৰো সাতটা আমাৰ বেসিক ইউনিট আছিল সেই বেসিক ইউনিট পৰা আমি ডিভাইড আৰু মাল্টিপ্লিকেশন কৰি সিম্পল ডিভাইড এন্ড সিম্পল মাল্টিপ্লিকেশন কৰি হৰণ বা পূৰণ কৰি আমি বেলেগ বেলেগ ৰাশিবিলাক উলিয়াও এতিয়া কিছুমান ৰাশিৰ আমি ডাইমেনশন জানিব লাগিব তাৰ মাত্ৰা কি ওকে ডাইমেনশনেলত কি ইউজ হয় সোৱা ডাইমেনশন ফৰ্মুলাত লেংথ বুলি ক'লে তাৰ ডাইমেনশন সদায় L হয় ওকে লেংথ বুলি ক'লে ব্ৰেথো হ'ব পাৰে হাইটো হ'ব পাৰে দিশ প্ৰস্থ উচ্চতা বা যিবিলাক আমি স্কেলত জুখো ওকে মিটাৰ সেন্টিমিটাৰ এবিলাকত জুখো সেইবিলাকৰ ফৰ্মুলা হৈ যায় L আৰু ডাইমেনশনেল ফৰ্মুলা সদায় এটা বক্স ব্ৰেকেটৰ ভিতৰত ৰাখা হয় ওকে সো বক্স ব্ৰেকেটৰ ভিতৰত ৰখা হয় আৰু এটো ব্ৰেকেটটো দিবও পাৰা নিদিব পাৰা তোমালোকৰ কথা ব্ৰেকেটটো দিলে ভাল কেতিয়াবা ইউজ কৰে কেতিয়াবা ইউজ নকৰে ডাইমেনশনাল ফৰ্মুলা মাছৰ যিকোনো ফৰ্মুলাত তুমি m ইউজ কৰিবা কেপিটেল M টাইমৰ কেপিটেল T ইলেক্ট্ৰিক কাৰেন্ট ওকে ইলেক্ট্ৰিক কাৰেন্ট আমি এম্পিয়াৰত জুখো সেই কাৰণে ইয়াৰ কেপিটেল A ইউজ কৰিছে সিমিলাৰলি থাৰ্মোডাইনামিক টেম্পাৰেচাৰ মানে উষ্ণতা K কেলভিনত আমি ইউজ কৰো SI সো K ইউজ কৰো ডাইমেনশনাল ফৰ্মুলাত dimension of luminous intensity so luminous intensity মানে কি আছিল বস্তুটা কিমান পোহৰৰ তীব্ৰতা কিমান
সেইবিলাকত ইউজ কৰোঁ CD মানে কেণ্ডেলা ডাইমেনশ্যন অফ এমাউণ্ট অফ ছাবষ্টেন্স মল অ'কে চ' এইকেইটা আমাৰ বেছিক 7টা ইউনিটৰ ডাইমেনশ্যনেল ফৰ্মুলা আৰু ইয়াৰ পৰাই আমি বেলেগ বেলেগ কোৱান্টিটিবিলাক উলিয়াওঁ সেই কোৱান্টিটিবিলাকৰ ডাইমেনশ্যনেল ফৰ্মুলা ইয়াৰ এইকেইটা ইউজ কৰি আমি উলিয়াই দিম এতিয়া চোৱা যাওক কোৱান্টিটিবিলাকৰ ডাইমেনশ্যনেল ফৰ্মুলা কি কি হয় ডেন্সিটি ফাৰ্ষ্ট আমি লৈছোঁ ডেন্সিটি মানে ঘনত্ব ঘনত্বৰ ফৰ্মুলা আছিল ρ/v অ'কে সৰি m/v ডেন্সিটিক দি বুজোৱা হয় এইটো বুলি কোৱা হয় ডেন্সিটিক দি বুজোৱা হয় ফিজিক্সত চ' ডেন্সিটি মানে ঘনত্ব বস্তু এটাত যিকোনো এটা ছাবষ্টেন্স কিমান ঘনকৈ আছে পাৰ ইউনিটত কিমান আছে সেইটোৱে তাৰ ঘনত্ব চ' তাৰ ভলিউম তাৰ ফৰ্মুলা হৈছে মাছ ডিভাইডেড বাই ভলিউম চ' ডেন্সিটিৰ ফৰ্মুলা কি মাছ ডিভাইডেড বাই ভলিউম ভৰ হৰণ ভলিউম মানে আছিল তোমাৰ আয়তন চ' ভৰ হৰণ আয়তন চ' মাছটো থাকক আয়তনক আকৌ আমি ভাঙিব পাৰোঁ ভলিউমক কি হয় এটা বস্তুৰ ভলিউম কি হয় লেংথ ব্ৰেথ আৰু হাইটক তাক মাল্টিপ্লাই কৰি দিয়া যায় নৰ্মেল ফৰ্মুলাত অ'কে বেলেগ বেলেগ ফৰ্মুলা ইউজ কৰা হয় কিন্তু ভলিউমৰ ইউনিটটো সদায় লেংথৰ স্কোৱাৰ হয় মানে 3টা লেংথ তাত মাল্টিপ্লাই হৈ থাকে চ' এমৰ কাৰণে এম লিখিছোঁ প্ৰত্যেকটো লেংথৰ ফৰ্মুলা হয় চ' লেংথৰ কাৰণে এল ব্ৰেথৰ কাৰণেও এল আহিব কাৰণ একো মিটাৰ বা চেণ্টিমিটাৰতে জোখা হয় হাইটৰ কাৰণেও এল আহিব চ' কি হৈ গ'ল তলত এল কিউব ওপৰত এম অ'কে m/l কিউব চ' কি হৈ যাব এমৰ ওপৰত পাৱাৰ একো নাথাকিলে কি হয় 1 এলৰ ওপৰত কিমান পাৱাৰ হ'ব এলৰ ওপৰত 3 টো তলত আছে এল কিউব 3 তলত আছে চ' ওপৰলৈ গ'লে l টু দি পাৱাৰ -3 এলৰ ওপৰত 3 মাইনাছ হৈ যাব কাৰণ এল টো তলত অ'কে আৰু টিৰ ওপৰত পাৱাৰ কিমান টি টু দি পাৱাৰ 0 যিকোনো এটা বস্তুৰ ওপৰত পাৱাৰ যেতিয়া তুমি 0 দিবা সি কি হৈ যায় অলৱেজ 1 হৈ যায় চ' মই যদি কওঁ x টু দি পাৱাৰ 0 ইজ ইকুৱেল টু 1 চ' 3 টু দি পাৱাৰ 0 ইজ ইকুৱেল টু 1 যিকোনো বস্তু যিকোনো এটা নাম্বাৰ বা যিকোনো এটা বস্তুৰ ওপৰত তুমি পাৱাৰ যেতিয়া 0 দিবা সি সদায় 1ৰ সমান হৈ যায় চ' টি আমাৰ ইয়াত টাইমৰ কথা নাই গতিকে টি টু দি পাৱাৰ 0 লিখিছোঁ কাৰণ ডাইমেনশ্যনেল ফৰ্মুলা লিখিলে ml টিৰ কথা উল্লেখ থাকিব লাগে বেছিকেলি বেলেগ দুটা কোৱান্টিটি থাকিব পাৰে আৰু তথাপিও ml টি থাকিব লাগে চ' কিমান হৈ গ'ল m1 l টু দি পাৱাৰ -3 টি টু দি পাৱাৰ 0 সিমিলাৰলি এৰিয়া মানে কালিৰ ফৰ্মুলা হয় লেংথ ইনটু ব্ৰেথ মানে দুটা লেংথ সদায় পূৰণ থাকে l ইনটু l দুটা l পূৰণ কৰিলে l স্কোৱাৰ হয় চ' m ইয়াত নাই m টু দি পাৱাৰ 0 l স্কোৱাৰ আছে l স্কোৱাৰ টাইম নাই t টু দি পাৱাৰ 0 m l স্কোৱাৰ t টু দি পাৱাৰ 0 সৰি m টু দি পাৱাৰ 0 l স্কোৱাৰ t টু দি পাৱাৰ 0 সিমিলাৰলি ভলিউম জাষ্ট আমি কৰি থৈ আহিছোঁ ভলিউম 3টা লেংথৰ পূৰণ লেংথ ব্ৰেথ হাইট 3টা এলৰ মাল্টিপ্লিকেশ্যন হয় 3টা এল মাল্টিপ্লাই কৰিছোঁ চ' এল কিউব পাইছোঁ m ইয়াত নাই m টু দি পাৱাৰ 0 এল কিউব t টু দি পাৱাৰ 0 t ইয়াত নাই স্পীড বা ভেলোচিটি গতি বা দ্ৰুতিৰ ফৰ্মুলা একে হয় ডিষ্টেন্স বাই টাইম গতি আৰু দ্ৰুতিৰ মাজত পাৰ্থক্য এটাই থাকে স্পীডৰ বা গতিৰ কোনো ডাইৰেকশ্যন নাথাকে আৰু ভেলোচিটিৰ ডাইৰেকশ্যন থাকে এটা স্কেলাৰ কোৱান্টিটি এটা ফিজিকেল কোৱান্টিটি এডিশ্যনলি মই কৈ থৈছোঁ তোমালোকক এতিয়া আগলৈ লাগিব চ' স্পীড বা ভেলোচিটিৰ ফৰ্মুলা হয় ডিষ্টেন্স বাই টাইম চ' ডিষ্টেন্সৰ কাৰণে লেংথ এল আৰু টাইমৰ কাৰণে টি চ' এল আহিল আৰু টি টো তলত টি টু দি পাৱাৰ 1 আছিল চ' ওপৰলৈ গ'লে টি টু দি পাৱাৰ -1 এল টি টু দি পাৱাৰ -1 আৰু এমৰ ওপৰত এম ইয়াত নাই মাছৰ কথা নাই চ' এম টু দি পাৱাৰ 0 এক্সেলাৰেশ্যন মানে ত্বৰণ তাৰ ফৰ্মুলা আছিল চেঞ্জ ইন ভেলোচিটি যোনটো দ্ৰুতি বা গতিত সলনি হয় তাক আমি টাইমেৰে ডিভাইড কৰিব লাগে চ' চেঞ্জ ইন ভেলোচিটি ডিভাইডেড বাই টাইম চ' চেঞ্জ ইন ভেলোচিটি মানে ভেলোচিটিৰ ফৰ্মুলা কিমান আছিল এল টি ইনভাৰ্চ পাৰ লেংথ পাৰ টাইম অ'কে এল টি ইনভাৰ্চ হয় ভেলোচিটি আমি এইমাত্ৰ উলিয়াই থৈ আহিছোঁ এল টি ইনভাৰ্চ এমটো ইয়াত ইউজ কৰা নাই আৰু মই এম টু দি পাৱাৰ 0 মানে 1 চ' এল টি ইনভাৰ্চ ডিভাইডেড বাই টাইম টি চ' টি আকৌ ইনভাৰ্চ এইটো ওপৰলৈ গ'লে টি ইনভাৰ্চ দুটা ইনভাৰ্চ হ'লে টি টু দি পাৱাৰ -2 এল টি টু দি পাৱাৰ -2 মাছৰ কথা ইয়াত নাহে গতিকে এম টু দি পাৱাৰ 0 চ' এক্সেলাৰেশ্যনৰ ডাইমেনশ্যনেল ফৰ্মুলা আমি পাই গ'লোঁ এম টু দি পাৱাৰ 0 এল টি টু দি পাৱাৰ -2 মোমেন্টাম মানে ভৰবেগ মাছ আৰু ভেলোচিটিক যেতিয়া মাল্টিপ্লাই কৰা তাৰ মোমেন্টাম পোৱা যায় অ'কে এইবিলাক আমি ইউজ কৰিম নেক্সট জাষ্ট এতিয়া জানি থোৱা মোমেন্টাম মানে ভৰবেগ মাছ ইনটু ভেলোচিটিক মাল্টিপ্লাই কৰিব লাগে মাছৰ কাৰণে এম ভেলোচিটিৰ কাৰণে জাষ্ট অলপ আগত উলিয়াই আহিছোঁ এল টি ইনভাৰ্চ চ' কিমান হৈ যাব এম এল টি ইনভাৰ্চ এম এল টি ইনভাৰ্চ ডাইমেনশ্যনেল ফৰ্মুলা অফ মোমেন্টাম
ফোর্সৰ কাৰণে হয় ফোর্সৰ ফৰ্মুলা হয় মাস ইনটু এক্সেলাৰেশন F = ma নিউটন সেকেন্ড ল নিউটন সেকেন্ড লত আমাক কৈছিল যে ফোর্সৰ ফৰ্মুলা হয় মাস ইনটু এক্সেলাৰেশন F = ma সো ফোর্স মানে বল মাস মানে ভৰ এক্সেলাৰেশন মানে ত্বৰণ ফোর্স = মাস ইনটু এক্সেলাৰেশন মাসৰ কাৰণে m এক্সেলাৰেশনৰ আমি উলিয়াই থৈ আহিছিলো কিমান Lt⁻²। সো এক্সেলাৰেশনৰ জায়গাত বহাইছো Lt⁻²। সো তো একেলগে হৈ যাব mLt⁻²। ওয়ার্ক মানে কাৰ্য ওয়ার্কৰ ফৰ্মুলা আছিল ফোর্স কিমান বল দিছা আৰু কিমান দূৰত্ব হি হলনি হৈছে সো ওয়ার্ক = ফোর্স ইনটু ডিসটেন্স সো ফোর্সৰ কাৰণে উলিয়াই থৈছো আগতে mLt⁻² এবোৰ মনত ৰাখিব লাগিব হা তোমালোকে mLt⁻² আৰু ডিসটেন্সৰ কাৰণে l সো l এটা ইয়াত বাহি গল l l² হৈ গল আৰু বাকিখিনি কি আছে ml²t⁻²। এনাৰ্জি মানে শক্তি শক্তিৰ ফৰ্মুলাটো জাস্ট মনত ৰাখিবা এনাৰ্জি মানে এমাউন্ট অফ ওয়ার্ক কাৰ্য কৰাৰ সামৰ্থ্যকে শক্তি বোলে ওকে সো এনাৰ্জি মানে এমাউন্ট অফ ওয়ার্ক কিমান কাম কৰিছে ওকে সো এটো সিমিলাৰ হয় এটো সতি ml²t⁻²। ওয়ার্ক আৰু এনাৰ্জিৰ ডাইমেনশনাল ফৰ্মুলা একে হয় ওকে অলপ ফাজ যাম এতিয়া মই নেক্সট ওয়া পাৱাৰ ফৰ্মুলা হয় পাৱাৰ মানে শক্তি ওয়ার্ক বাই টাইম সো ওয়ার্কৰ উলিয়াই থৈছো ml²t⁻² ডিভাইডেড বাই t সো t⁻1 হৈ যাব এটো ওপৰত গলে -1 -2 -3 হৈ যাব ml²t⁻3। প্ৰেসাৰ মানে চাপৰ ফৰ্মুলা হৈছে ফোর্স পার এরিয়া বল হৰণ এরিয়া কিমান জায়গাত হি দিছে ফোর্স পার এরিয়া সো ফোর্সৰ হয় mLt⁻²। আগতে উলিয়াই থৈছো আৰু এরিয়া মানে দুটা ডিসটেন্সৰ মাল্টিপ্লাই মানে l² ডিসটেন্স স্কয়ার এরিয়াৰ সো l² সো l⁻² হ'ব সো কিমান হৈ যাব l ৰ ওপৰত -2 আৰু ইয়াত প্লাস সো -2 + 1 -1 সো ml⁻1 t⁻²। সো টর্ক মানে খিলিনা মই বুজাইছিলো টর্কৰ বিষয়ে অকনমান কৈছিলো টর্ক মানে ফেনৰ কইল এবিলাকত টর্ক থাকে যিবিলাকৰ মোশন ৰোটেটৰি মোশন থাকে তাত টর্ক থাকে টর্ক ইজ এ ফোর্স ওকে সো টর্ক = ফোর্স ইনটু পারপেন্ডিকুলার ডিসটেন্স ওকে ফোর্সৰ লগত জাস্ট পারপেন্ডিকুলার ডিসটেন্স মানে লম্ব দূৰত্ব ওকে লম্ব দূৰত্বটো পূৰণ কৰিব লাগে সো ফোর্স ইনটু পারপেন্ডিকুলার ডিসটেন্স ফর্মুলা কিমান ফোর্সৰ mLt⁻² ইনটু l সো ফাইনালি আমি পাই গলো ml² l² t⁻²। সো লম্ব দূৰত্ব মানে কি সোৱা ধৰিলোৱা এইখিনি আৰু এইখিনিৰ মাজৰ দূৰত্ব লাগে এই পইণ্টটো মই দুটা আঙুলিৰ মাজৰ দূৰত্ব লাগে তেতিয়া তুমি এনেকে এই আঙুলিটোৰ দূৰত্ব উলিয়ালে হেতু লম্ব দূৰত্ব নহয় লম্ব দূৰত্ব মানে কি কৰিবা এই আঙুলিটোৰ পৰা এটো সিধা সিধি যাবা এই আঙুলিটোৰ পৰা সিধা সিধি যাবা মাজত যোনটো একদম সিধা সিধি যোনটো দূৰত্ব লম্ব হৈ 90 ডিগ্ৰী এই পইণ্টটোৰ মাজৰ যোনটো এই লম্ব দূৰত্বটো সিধা সিধিৰ দূৰত্ব হেতুকে লম্ব দূৰত্ব বা পারপেন্ডিকুলার ডিসটেন্স বুলি কয় হ'ব সো টৰ্কৰ কৰিলো গ্ৰেভিটেশনাল কনস্ট্যান্ট জি ফৰ্মুলা আছিল F(r²) ডিভাইডেড বাই m²। ওকে সো হেতুৰ পৰা আমি উলিয়াই দিলো ফাইনালি m ইনভার্স l³ t⁻²। সিমিলারলি ইম্পালস মানে কি জানানে মই এই পেনটো ললো এটা পার্টিকুলার টাইমৰ কাৰণে একটু কম সময়ৰ কাৰণে মই এটা ফোর্স দিলো সো এটা খুব কম সময়ৰ কাৰণে এটা ফোর্স দিলে তাক ইম্পালস বুলি কোৱা হয় ওকে ইম্পালসৰ ফৰ্মুলা হৈছে ফোর্স ইনটু টাইম স্মল টাইম একদম খুব কম সময়ৰ কাৰণে এটো মই ইম্পালস এনেকে ইয়াত মাৰি দিলো এটো ইম্পালস দিলো মই ইয়াত ঠিক আছে যদি মই এনেকে হেঁচা মাৰি ধৰি থাকো তেন্তে হলে এটো ফোর্স দি আছো যদি কম সময়ৰ কাৰণে দিও হেটো ইম্পালস সো ইম্পালসৰ ফৰ্মুলা হয় ফোর্স ইনটু টাইম সো ফোর্সৰ কাৰণে আমি জানো mLt⁻²। টাইমৰ কাৰণে আকৌ t এটা -2 পৰা এটা 1 কমি যাব t⁻1 হ'ব কাৰণ t⁻2 1 আছিল mLt⁻1। স্ট্রেস স্ট্রেইন কোএফিসিয়েন্ট অফ ইলাস্টিসিটি সারফেস টেনশন সিমিলারলি তেনেকে উলিয়াইছো সো স্ট্রেস স্ট্রেইন এবিলাক আমি অতি ফার্স্ট ইয়াৰতে পঢ়িবলৈ পাম সো স্ট্রেস ফোর্স পার এরিয়া স্ট্রেসৰ কাৰণে আৰু ফোর্স আৰু বহালো লেংথৰ এৰিয়াটো l² হয় তাৰ পৰা আমি উলিয়ালো স্ট্রেইনৰ ফৰ্মুলা হয় চেঞ্জ ইন ডাইমেনশন ডিভাইডেড বাই অৰিজিনাল ডাইমেনশন মনত ৰাখিবা স্ট্রেইনটো ডাইমেনশনলেস হয় তাৰ কোনো ডাইমেনশন নাথাকে ওকে কাৰণ ফৰ্মুলাতে দুইটাতে ডাইমেনশন আছে ডাইমেনশনে কেনসেল আউট হয় সো ডাইমেনশন নাথাকে স্ট্রেইন ইজ ডাইমেনশনলেস সেইকাৰণে m⁻0 l⁻0 t⁻0 ওকে স্ট্রেইনটো অকমান এক্সেপশনাল হয় কোএফিসিয়েন্ট অফ ইলাস্টিসিটি তাৰো উলিয়াইছো সারফেস টেনশন মানে পৃষ্ঠস্থান সার্ফ যে ঘোলা সার্ফ ঘুলি যে কাপোৰ যে সাফা হয় কিয় সাফা হয় সারফেস টেনশনৰ কাৰণে সাফা হয় পঢ়িম নেক্সট চেপ্টাৰত
সো সারফেস টেনশনৰ ফৰ্মুলা ফোর্স পার লেংথ তাৰ পৰা আমি এটো উলিয়াই দিছো ঠিক আছে নেক্সট আমি বাকি কিটা উলিয়াইছো সোৱা সারফেস এনার্জি পৃষ্ঠ শক্তি ওয়ার্ক বাই এরিয়া ফর্মুলা কিটা অলপ মনত ৰাখিবা তাৰ পৰা আমি উলিয়াই দিছো কোএফিচিয়েন্ট অফ ভিস্কোসিটি 100টা গুণাঙ্ক 100টাৰ বিষয় আমি পঢ়িম ক্লাস 10 ত অলপ পাইছিলা নেকি নাজানো এংগল সদায় ডাইমেনশনলেস হয় এংগুলৰ ফৰ্মুলা হয় আৰ্ক ডিভাইডেড বাই ৰেডিয়াস দুইটাই লেংথৰ ফৰ্মুলা হৈ যায় লেংথ কেনসেল আউট গতিকে m টু দি পাৱাৰ 0 l টু দি পাৱাৰ 0 t টু দি পাৱাৰ 0 এংগল ইজ অলসো ডাইমেনশনলেস তাৰ কোনো ডাইমেনশন নাথাকে এংগুলাৰ ভেলোসিটি এংগল বাই টাইম তাৰ পৰা উলিয়াইছো এংগুলাৰ এক্সেলাৰেশন কৌণিক ত্বৰণ এংগুলাৰ ভেলোসিটি ডিভাইডেড বাই টাইম তাৰ পৰা উলিয়াইছো মোমেন্ট অফ ইনাৰ্চিয়া মাস ইনটু ডিসটেন্স স্কয়াৰ টু ফৰ্মুলা হয় মোমেন্ট অফ ইনাৰ্চিয়া বিষয় মই কৈছো অলৰেডি ৰেডিয়াস অফ জাইৰেশন এটো টপিক আমি পিছত পঢ়িম ভালকে ৰেডিয়াস অফ জাইৰেশনৰ ফৰ্মুলা হয় ডিসটেন্স ওকে সো এটা ডিসটেন্স অৰ ৰেডিয়াস অফ জাইৰেশন মানে ৰেডিয়াস বুলি কৈছে যেহেতু সো এটো ডিসটেন্সৰ ফৰ্মুলা l ওকে সো অকল l বুলি লিখিব পাৰা বা m টু দি পাৱাৰ 0 l1 l টু দি পাৱাৰ 1 t টু দি পাৱাৰ 0 ঠিক আছে নেক্সট দুটা নিউমেৰিকেল কৰিছো সো একদম সহজ Question কৈছে name the physical quantities whose dimensional formula are as follows কিছুমান ডাইমেনশনাল ফৰ্মুলা দিছে তাৰ ফিজিক্যাল কি কোনটো ফিজিক্যাল কোয়ান্টিটি হয় কি আমি জানিব লাগে যদি মনত ৰাখিব পাৰা তেন্তে হলে ভালেই আছে যদি মনত ৰাখিব নোৱাৰা ml² t to the power -2 মানে আছে ওয়ার্ক জাস্ট আমি ভাঙি দেখাই দিছো সোৱা ml² t to the power -2 ওকে মনতে ৰাখিবা বিলা মনত ৰাখাটো বেছি বেটাৰ সো ml এটা ৰাখিলো t to the power -2 ৰাখিলো l টো বাহিৰত লৈ গলো সো ml t to the power -2 মানে কি হয় ফোর্স আৰু l মানে হয় ডিসটেন্স ফোর্স ইনটু ডিসটেন্স মিন্স ওয়ার্ক সিমিলারলি পাওয়াৰৰ কাৰণে কৰিছো ml² t to the power -3 আমি জানো ওয়ার্কৰ ফৰ্মুলা হয় ml² t to the power -2 ml² t to the power -2 বহালো তাক 3 ৰে ডিভাইড কৰিলো সো ওয়ার্ক বাই টাইম মানে হৈছে পাওয়াৰ সো টু পাওয়াৰৰ ডাইমেনশনাল ফৰ্মুলা সিমিলারলি প্ৰেসাৰ এটো ml ইনভার্স t to the power -2 সো কি কৰিলো ml t to the power -2 ফোর্স পাৰ এৰিয়া কৰি চাও ফোর্সৰ বহালো আৰু তলত এৰিয়া l² ফোর্স পাৰ এৰিয়া মানে প্ৰেসাৰ বা স্ট্ৰেস ঠিক আছে সো সিমিলারলি এটো হয় কোএফিচিয়েন্ট অফ ভিস্কোসিটি কেনেকে গম পালো মনত ৰাখিব পাৰিলে তো ভালে নোৱাৰিলে কেনেকে ফোর্স ডিভাইডেড বাই এৰিয়া ইনটু ভেলোসিটি গ্ৰেডিয়েন্ট ওকে ফোর্সৰ ফৰ্মুলা ml t to the power -2 এৰিয়াৰ l² ভেলোসিটি গ্ৰেডিয়েন্টৰ t ইনভার্স মানে পাৰ টাইম ওকে সো কোএফিচিয়েন্ট অফ ভিস্কোসিটি ঠিক আছে So find the dimensional formula of gas constant. It is an important question. Gas constant or dimensional formula uliaba lage. Chemistry paisa gas constant. Etia paisa ne nazanu. Physics oto paba chemistry tu ase. So gas constant or formula hoise PV is equal to nRT. Eto eta basic amar gas formula hoy. Gas or eta formula hoy. Gas chapter to use kora. Ideal formula. Okay. So PV is equal to nRT. Tarpora R. Gas constant hoise R yat. R is a constant, so R value to lage R is equal to PV by NT. So P mane pressure, V mane volume, N mane hoise number of moles present in per unit area, So okay, so number of mole present, kiman area ase total, ortat kiman number of moles ase. Okay, per unit area no hoy sorry, total area kiman number of moles ase. So mole into area n or karone, or T karone temperature. Okay. একিটা মই বহাই দিলো প্ৰেসাৰৰ ml ইনভার্স t to the power -2 ভলিউম মানে l³ ডিসটেন্স কিউব হয় এটো মোলৰ কাৰণে মোলে আৰু এৰিয়াৰ কাৰণে l² টেম্পারেচাৰ কাৰণে কেলভিন গুটেটো কৰিলে মই ফাইনালি পাই গলো ml² t to the power -2 k ইনভার্স মোল ইনভার্স ঠিক আছে থ্যাংক ইউ সৰু কোৱেশ্চন তোমাক থাকি গল কৰিবলে মই আকৌ কৈ দিছো ইয়াতে ফাইন্ড দা ডাইমেনশনাল ফৰ্মুলা অফ চাৰ্জ পটেনশিয়াল ৰেজিস্ট্যান্স আৰু কেপাসিটেন্স ওকে সো এটো ইলেক্ট্ৰিসিটি চেপ্টাৰত পাবা সেকেন্ড ইয়াৰ পাবা ফাৰ্স্ট ইট নাই চাৰ্জ মানে হৈছে আধান 10ত হয়তো অলপ পাই আহিছা চাৰ্জ মানে আধান পটেনশিয়াল মানে বিভৱ বা বিভৱভেদ ৰেজিস্ট্যান্স মানে ৰুট আৰু কেপাসিটেন্স মানে হৈছে ধাৰকত্ব হ'ব এইকিটা বস্তুৰ ডাইমেনশনাল ফৰ্মুলা উলিয়াব দিছে সো চাৰ্জৰ ফৰ্মুলা হৈছে চাৰ্জক আমি q দি ডেনট কৰো বুজাও চাৰ্জ ইজ ইকুৱেল টু কাৰেন্ট ইনটু টাইম সো কাৰেন্টৰ a টাইমৰ t at পটেনশিয়াল মানে হৈছে ওয়ার্ক ডিভাইডেড বাই চাৰ্জ পটেনশিয়াল v দি বুজাও কিমান ভোল্ট থাকে ন কাৰেন্ট বিলাক সো ওয়ার্ক বাই চাৰ্জ So work formula বহাইছো আৰু চাৰ্জৰ ফৰ্মুলা এই মাত্ৰ পাইছো work by charge so finally এটো পাইছো resistance or potential difference per potential difference divided by current so potential difference or এই মাত্ৰ উলিয়ালো আৰু কাৰেন্টৰ কাৰণে e আৰু finally এটো পাইছো capacitance or charge by potential চাৰ্জৰ কাৰণে at আমি কৰি আহিছো charge is equal to at আৰু potentialৰ কাৰণে
এইটো কৰিছো নহয় ml স্কয়াৰ e to the power -1 t to the power -3 ফাইনালি আমি পাই গৈছো এইটো ঠিক আছে সো এইটো একদম ইজি